এইখিনি মুহূৰ্তত মই জনতা ভৱনত উপস্থিত আছোঁ আৰু নতুনকৈ যিহেতু মন্ত্ৰিত্বৰ দায়িত্ব লাভ কৰিছে ৰামেশ্বৰ তেলী ডাঙৰীয়া। তেওঁ দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক আছিল আৰু মন্ত্ৰিত্বৰ দায়িত্ব লাভ কৰাৰ পিছত আজি জনতা ভৱনৰ ডি ব্লকৰ ফাৰ্ষ্ট ফ্ল'ৰত তেওঁ নিজৰ যি কাৰ্যালয় সেই কাৰ্যালয় লৈছে। মই অকণমান আপোনাক শুভেচ্ছা জনাইছোঁ দাদা। আজিৰ পৰা আপোনাৰ মন্ত্ৰিত্বৰ কাৰ্যালয় জনতা ভৱনৰ ডি ব্লক চিনাকি এতিয়া চাওক, আমিতো সনাতন ধৰ্ম অৰ্থাৎ হিন্দু ধৰ্মৰ মানুহ, সেইকাৰণে আমি শুভ কাম কৰিলে আমি ঈশ্বৰৰ নাম লৈ কৰোঁ। ঠিক তেনেকৈ আহিছিলোঁ চাবলৈ আৰু চোৱাৰ পিছত এই অফিচটোত যোগেন মোহন ডাঙৰীয়া অফিচ কৰিছিল আৰু আহি দেখিলোঁ এটা সুন্দৰ অফিচ আৰু মই ভাবিলোঁ লোৱা হ'ব আৰু আজিয়ে ল'ম, এতিয়াই ল'ম। হঠাৎ দুজন পুৰোহিত মাতি ইতিমধ্যে পূজা কৰি ইতিমধ্যে মই প্ৰৱেশ কৰিছোঁ আৰু মই ভাবোঁ মোৰ যি 3টা ডিপাৰ্টমেণ্ট আছে এই কাম কাজবিলাক এই অফিচৰ যোগেদি ভালদৰে পৰিচালনা হয়, সেইটো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ঠিক আছে, নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল ৰামেশ্বৰ তেলী ডাঙৰীয়া। তেওঁ যিহেতু নতুনকৈ কাৰ্যালয় গ্ৰহণ কৰিছে। মই দাদা অকণমান এটা কুৱেশ্যন সুধিলোঁ। ঠিক আছে, বা খুব ব্যস্ততা আছে, তেওঁ যিহেতু মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাব আৰু মই দেখুৱাইছোঁ ইয়াত তেওঁ যি ধৰণৰ পূজা অৰ্চনাৰে তেওঁ যি সনাতনী ধৰ্মৰ কথা কৈছে সেই সকলো পূজা অৰ্চনাৰে আজি মাংগলিক কাৰ্যসূচীৰে তেওঁ আনুষ্ঠানিকভাৱে এই যিটো ডি ব্লকৰ ফাৰ্ষ্ট ফ্ল'ৰ যি জনতা ভৱনৰ এই কাৰ্যালয় তেওঁ আজি লৈছে আৰু আজিৰ পৰা আচলতে তেওঁ সকলো চৰকাৰী কাম কাজ এই স্থানৰ পৰাই হ'ব আৰু আজি তেওঁ আনুষ্ঠানিকভাৱে ডি ব্লকৰ এই কাৰ্যালয়টো তেওঁ গ্ৰহণ কৰিছে আৰু ইয়াৰ পৰাই তেওঁক যিটো ডিপাৰ্টমেণ্ট দিয়া হৈছে, কেইবাটাও দপ্তৰ দিয়া হৈছে, তেওঁ সুচাৰুৰূপে এই ঠাইৰ পৰাই তেওঁ পৰিচালনা কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।